আজি এডিআৰই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু চাহ বাগিচা আদিবাসী জনগোষ্ঠীৰ 3% সংৰক্ষণত নিৰ্বাচিত হোৱা 296 গৰাকী যুৱক যুৱতীৰ মাজত আমি নিয়োগপত্ৰ বিতৰণ কৰোঁ। আজি নিয়োগপত্ৰ বিতৰণৰ কাৰ্যসূচী সামৰণি পৰাৰ লগে লগে আমাৰ এডিআৰই পৰীক্ষাৰ দ্বিতীয় সংস্কৰণৰ সমগ্ৰ প্ৰক্ৰিয়া আজি সম্পূৰ্ণ হ'ল আৰু মই ভাবোঁ যে এতিয়া যুৱক যুৱতীসকলে চাকৰিত যোগদান কৰিব আৰু আমিও এডিআৰইৰ দ্বিতীয় পৰীক্ষা বা এডিআৰই 2.0 আজি আমি সামৰণি মাৰিম। উপযুক্ত সময়ত এডিআৰইৰ 3.0 আমি আৰম্ভ কৰিম বা তৃতীয় সংস্কৰণ আৰম্ভ কৰিম। চাহ বাগিচাৰ বাবে 3% সংৰক্ষিত আসনৰ যি আমি ব্যৱস্থা কৰিছিলোঁ, ইয়াৰ ফলশ্ৰুতি হিচাপে যোৱা 2 মাহত শিক্ষা বিভাগ, বিশেষকৈ LP-ME হাইস্কুলৰ শিক্ষক, স্বাস্থ্য বিভাগ, গৃহ বিভাগ আৰু এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এই বছৰ 1000তকৈও অধিক যুৱক যুৱতীয়ে নিযুক্তি পালে। স্বাভাৱিকতে আমাৰ অসমৰ এটা বৃহৎ জনগোষ্ঠী চাহ বাগিচা আদিবাসী যুৱক যুৱতীৰ বাবে ই এক সুন্দৰ প্ৰাপ্তি।